रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৬৮তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ এই অনুবাদ চৰ্চা চলি আহি আছে কোরআন মজিদৰ ৩ নং সূরা আলে ইমৰানৰ বিষয়বস্তুৰ প্ৰসংগ এক দীৰ্ঘ পৰিক্ৰমাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে দুটি বিপৰীত আদৰ্শৰ বিশ্বাসী আৰু অবিশ্বাসী দুটা বিপৰীত আদৰ্শৰ দলৰ মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে উদ্ভৱ হোৱা বিভিন্ন ধৰণৰ পৰিস্থিতি, বিভিন্ন ধৰণৰ ঘটনা প্ৰবাহ মহান আল্লাহে আমাক জনাই আহি আছে। যোৱাটো খণ্ডৰ শেষৰ অংশত আমি দেখিলোঁ এনেধৰণৰ মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে যিসকল লোক হত্যাৰ বলি হ'ব লগা হৈছিল, মহান আল্লাহে কৈছে যে তেনে লোকসকলৰ প্ৰকৃততে মৃত্যু হোৱা বুলি তোমালোকে নাভাবিবা, বৰং তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোক জীৱিত অৱস্থাত আছে তথা তেওঁলোকৰ প্ৰাপ্য জীৱিকা লৈ যথেষ্ট আনন্দ উৎফুল্লিত হৈ তেওঁলোক আছে। গতিকে এনেধৰণৰ বিভিন্ন মহান আল্লাহৰ পৰা তেনে লোকসকলৰ বিষয়ে আমাক বহুতো তথ্য মহান আল্লাহে আমাক জানিবলৈ দিছে। গতিকে আহক ইনশাআল্লাহ একে ধাৰাবাহিকতাৰ একে প্ৰসংগৰ লগত সংগতি ৰাখি আমি আৰম্ভ কৰোঁ কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰানৰ ১৭২ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাযীনা ইস্তাজাবু লিল্লাহি ওয়া রাসূলি মিন বা'দি মা আসাবাহুমুল কারহু লিল্লাযীনা আহসানু মিনহুম ওয়াত্তাকু আজরুন আযীম। ইতিমধ্যে বিষয়বস্তু প্ৰসংগ যেহেতু চলি আহি আছে, বিশ্বাসী আৰু অবিশ্বাসী দুটি দলৰ মুখামুখি বিভিন্ন ধৰণৰ সংঘৰ্ষৰ প্ৰসংগ চলি আছে। গতিকে ইয়াত আল্লাহে কৈছে আল্লাযীনা, যিসকলে ইস্তাজাবু লিল্লাহি, আল্লাহৰ কথাত সঁহাৰি দিছে বা আল্লাহক আহ্বানৰ জবাব দিছে। ইস্তাজাবু ৱাৰ ৰাসূলি অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ, কাৰণ আল্লাহৰ হৈ এই আহ্বান কৰিছে আল্লাহৰ দ্বাৰা মনোনীত বাৰ্তাবাহক। গতিকে ইয়াত কোৱা গৈছে আল্লাযীনা, যিসকলে ইস্তাজাবু লিল্লাহি, আল্লাহক সঁহাৰি দিছে, আল্লাহক জবাব দিছে, ৱাৰ ৰাসূলি অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক, মিন বা'দি মা আসাবাহুমুল কাৰহু, মিন বা'দি তাৰ পাছত, মা আসাবাহুম সিহঁতৰ ওপৰত পতিত হোৱাৰ পাছত, আল কাৰহি য'ত সিহঁতে এনে সংঘৰ্ষত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো। দুটি দলৰ মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে যিসকল লোক আঘাতপ্ৰাপ্ত, সংঘৰ্ষৰ ফলশ্ৰুতিত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো যিসকল লোকে আল্লাহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে, লিল্লাযীনা আহসানু মিনহুম, সিহঁতৰ বাবে তোমালোকৰ মাজৰ পৰা আহসানু এই সৎকৰ্মীসকলৰ, ওয়াত্তাকু আৰু তেওঁলোকে যিসকলে আল্লাহৰ ৰোষক ভয় কৰিছে, আজৰুন আযীম তেনে লোকসকলৰ বাবে আছে মহান পুৰস্কাৰ আল্লাহৰ ওচৰত। তাৰ পাছৰ আয়াতত কৈছে আল্লাযীনা ক্বালা লাহুমুন নাস। ইতিমধ্যে আমি দেখি আহিলোঁ মহান আল্লাহে
এক দুমুখীয়া চৰিত্ৰৰ মানুহৰো কথোপকথন আমাক জানিবলৈ দিছিল। তেনে দুমুখীয়া চৰিত্ৰৰ লোকসকলে বিশ্বাসী লোকসকলৰ ভয় খুৱাই কি কৈছে চাওক, আল্লাযীনা কালা লাহুমুন নাসু, মানুহৰ মাজৰ যিসকলে সিহঁতক কয় ইন্নান নাসা কাদ জামাউ লাকুম, নিশ্চয় তোমালোকৰ বিৰুদ্ধে বহুতো মানুহ জমা হৈছে। বিশ্বাসীসকলক প্ৰতি যিসকল দুমুখীয়া চৰিত্ৰৰ লোক, তেওঁলোকে তেনেধৰণৰ মানুহবোৰে কৈছে যে নিশ্চয় তোমালোকৰ বিৰুদ্ধে বহুতো মানুহ জমা হৈছে। ফাখশাউহুম, গতিকে সেই মানুহবোৰক তোমালোকে ভয় কৰা। এই দুমুখীয়া চৰিত্ৰৰ লোকসকলে বিশ্বাসী লোকসকলক ভয় খুৱাই পেলাই কৈছে যে নিশ্চয় তোমালোকৰ বিৰুদ্ধে বহুতো মানুহ জমা হৈছে, গতিকে সাৱধান, সেই মানুহসকলক তোমালোকে ভয় কৰা। ফাজাদাহুম ঈমানান, এনে ভয় খুওৱা কথা শুনাৰ পাছতো বিশ্বাসীসকলৰ কি হৈছে? ফাজাদাহুম ঈমানান, সিহঁতৰ আল্লাহৰ প্ৰতি থকা বিশ্বাস অধিক পৰিমাণে বৃদ্ধিহে হৈ গৈছে, সিহঁতে ভয় খোৱা নাই। এই দুমুখীয়া চৰিত্ৰৰ লোকসকলে যিদৰে ভয় খুৱাইছে, সেই ভয়ত তেওঁলোকে ভয় খোৱা নাই, বৰং সিহঁতৰ আল্লাহৰ প্ৰতি থকা বিশ্বাস ফাজাদাহুম ঈমানান, সিহঁতৰ ইমান বৃদ্ধি হৈ গৈছে। ৱাকালু, আৰু সেই বিশ্বাসী লোকসকলে কৈছে বা সেই বিশ্বাসী লোকসকলে কয় হাসবুনাল্লাহ, আল্লাহ যথেষ্ট আমাৰ বাবে, ৱা নি'মাল ৱাকিল, আৰু তেখেতেই সকলো বিষয়বস্তুৰ উত্তম সমাধানকাৰী। গতিকে যিমানেই মানুহ জমা হওক, যিয়ে হওক নহওক, আমাৰ বাবে হৈছে আল্লাহেই যথেষ্ট। আৰু যিমানেই আমাৰ আপদ বিপদ আহিব লগা আছে, প্ৰতিটো বিষয়ৰ আল্লাহেই হৈছে উত্তম ডিছপ'জাৰ, তেখেতেই সকলো বস্তু সমাধান কৰি দিব। ফানকালাবু নি'মাতা মিনাল্লাহি, এনেধৰণৰ কথা বতৰাৰ পাছতো সেই বিশ্বাসী লোকসকলৰ বিষয়ে কৈছে ফানকালাবু, তাৰ পাছতো সিহঁতে ঘূৰি আহিল বি নি'মাতা মিনাল্লাহি, আল্লাহৰ কৰোণাৰ দ্বাৰা। সেই বহুত মানুহ যে জমা হৈছিল, সিহঁতৰ কাষেদি গৈ বা সিহঁতৰ ওচৰৰ পৰা কোনো বিপদ নোহোৱাকৈ সিহঁতে ঘূৰি আহিল বি নি'মাতা মিনাল্লাহি ৱা ফাদলিন, আৰু আল্লাহৰ অনুগ্ৰহ আৰু কৰোণাৰ দ্বাৰা সিহঁতে ঘূৰি আহিল। তেনে বিশ্বাসী লোকসকল লাম ইয়ামছাছহুম ছুআন, কোনো বিপদে সিহঁতক স্পৰ্শই কৰিব নোৱাৰিলে। ছুআন ৱাত্তাবাউ ৰিদৱানাল্লাহি, আৰু আল্লাহৰ সন্তুষ্টিক সিহঁতে ইত্তেবা কৰি চলিছিল, অনুসৰণ কৰি চলিছিল। তেওঁলোকে বিচাৰিছিল আল্লাহৰ সন্তুষ্টি, ৰিদৱানাল্লাহি, ৱাল্লাহু যু ফাদলিল আজিম, আৰু নিশ্চয় আল্লাহেই হৈছে এই মহান অনুগ্ৰহৰ অধিকাৰী। তাৰ পাছৰ আয়াতত কৈছে ইন্নামা জালিকুমুছ শাইতান, এই যে মানুহবোৰে বিশ্বাসীসকলক কৈছিল যে তাত বহুত মানুহ জমা হৈছে, এই মানুহবোৰক তোমালোকে ভয় খোৱা, এনেদৰে যি ভয় খুৱাইছিল, তাৰ পাছত দেখা গ'ল যে বিশ্বাসী লোকসকলে তাৰ পৰা অনায়াসে ঘূৰি আহিল আল্লাহৰ কৰোণা দ্বাৰা, কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ সিহঁতে তাৰ পৰাই অনায়াসে ঘূৰি আহিল। তাৰ পাছত সেই দুমুখীয়া চৰিত্ৰৰ লোকসকলৰ বিষয়ে মহান আল্লাহে কৈছে ইন্নামা জালিকুমুছ শাইতান, নিশ্চয় সিহঁতেই হৈছে শয়তান, মানুহৰূপী শয়তান। ইউখাউইফু আউলিয়াহু, তেওঁলোকে নিজৰ মানুহবোৰক, নিজৰ বন্ধুবোৰক
বা নিজৰ অভিভাৱক সকলক প্ৰত্যেককে কি কৰিছে? ইউখাউইফু, ভয় খুৱাইছে। এই কথাবোৰ কৈ মানুহবোৰক, বিশ্বাসী মানুহবোৰক প্ৰকৃততে ভয় খুৱাইছে। আউলিয়া হো, তেতিয়া আল্লাহে কৈছে ফালা তাখাফুহুম, গতিকে সিহঁতক কোনো ভয় নকৰিবা। সিহঁত প্ৰকৃততে মানুহৰূপী শয়তান, গতিকে সিহঁতক ভয় কৰিব লগা একো নাই। গতিকে মহান আল্লাহে কৈছে ফালা ইয়াখাফুহুম, গতিকে সিহঁতক ভয় নকৰিবা, সিহঁতক ভয় নকৰিবা। ৱাখাফুনি, বৰং মোক ভয় কৰা। আল্লাহে কৈছে ইন কুনতুম মুমিনিন, যদিহে তোমালোক প্ৰকৃততে বিশ্বাসী হোৱা তেন্তে হলে তোমালোকে মোক ভয় কৰা। মানুহৰ কথাক তোমালোকে কেতিয়াও ভয় নকৰিবা। তাৰ পাছৰ আয়াতত কৈছে ৱালা ইয়াহজুনাকা আল্লাযিনা ইউসাৰিউনা ফিল কুফৰি, ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি কোৱা গৈছে যে ৱালা ইয়াহজুনাকা, তুমি মনত দুখ নকৰিবা, তুমি দুখ মনোভাৱন্ন হৈ নপৰিবা। আল্লাযিনা, যিসকলে ইউসাৰিউনা ফিল কুফৰি, এই অবিশ্বাস, এই অগ্ৰাহ্যৰ প্ৰতি যিসকল তৎপৰ হৈছে। যিহেতু ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে এই সত্যবাণী লৈ আহিছে, কিছু সংখ্যক লোকে ইয়াৰ প্ৰতি বিশ্বাস কৰিছে, কিন্তু গৰিষ্ঠ সংখ্যক মানুহে তাৰ পৰা আঁতৰি অবিশ্বাসৰ ফালে ধাবিত হৈছে। গতিকে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যে তোমাৰ মনত তুমি দুখ নকৰিবা, তুমি বিষণ্ণ নহবা। আল্লাযিনা ইউসাৰিউনা ফিল কুফৰি, যিসকলে এই অবিশ্বাসৰ প্ৰতি তৎপৰ হৈছে, সিহঁতৰ কথাত, সিহঁতক দেখি তুমি মনত দুখ নকৰিবা। ইন্নাহুম লান ইয়াদুৰুল্লাহ শাইআন, নিশ্চয় সিহঁতে তিল পৰিমাণেও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। লান ইয়াদুৰুল্লাহ শাইআন, কোনো ক্ষেত্ৰতে তিল পৰিমাণেও সেই মানুহবোৰে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। ইউৰিদুল্লাহু আল্লাহ ইয়াজআলা লাহুমুল হাজ্জান, ইউৰিদুল্লাহু, আৰু এই অবিশ্বাসকাৰীসকলৰ বিষয়ে কৈছে ইউৰিদুল্লাহু, আল্লাহে বিচাৰিছে সিহঁতৰ প্ৰতি আল্লাহ ইয়াজআলা লাহুমুল হাজ্জান ফিল আখিৰাতি, যাতে সিহঁতৰ পৰকালৰ বাবে কোনো অংশই নাথাকক। যেহেতু সিহঁতে আল্লাহৰ এই বাণীক অস্বীকাৰ কৰিছে, অগ্ৰাহ্য কৰিছে, গতিকে সিহঁতক লৈ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে তুমি কোনো বিষণ্ণ মনোভাৱন্ন হৈ নপৰিবা, যে সিহঁতে তোমাৰ কথা গ্ৰহণ নকৰি সিহঁতে অবিশ্বাসৰ দিশে ধাবিত হৈছে। সিহঁতক লৈ তুমি কোনো দুখ নকৰিবা। আৰু আল্লাহে বিচাৰিছে ইউৰিদুল্লাহু আল্লাহ ইয়াজআলা লাহুমুল হাজ্জান ফিল আখিৰাতি, যাতে পৰকালত সিহঁতে এতিয়া কি কৰিছে কৰি থাকক, যাতে সিহঁতৰ পৰকালত সিহঁতৰ বাবে কোনো অংশ নাথাকক, এইটো স্বয়ং আল্লাহে বিচাৰিছে। ৱালাহুম আযাবুন আযীম, আৰু সিহঁতৰ বাবে আছে বহুত ডাঙৰ শাস্তি। ইন্নাল্লাযীনা ইশতাৰাউল কুফৰা বিল ঈমানি, ইন্না, নিশ্চয়, আল্লাযীনা, যিসকলে ইশতাৰাউল কুফৰা বিল ঈমানি, এই বিশ্বাসৰ পৰিৱৰ্তে অবিশ্বাসক ক্ৰয় কৰি লৈছে। নিশ্চয় যিসকলে তোমাৰ এই আহ্বানক অগ্ৰাহ্য কৰি বিশ্বাসৰ পৰিৱৰ্তে অবিশ্বাসক টানি আনিছে, ক্ৰয় কৰি লৈছে, লান ইয়াদুৰুল্লাহু শাইআন, এনে কাম কৰি সিহঁতে আল্লাহৰ কোনো ক্ষেত্ৰতে একো ক্ষতি কৰিব নোৱাৰে সিহঁতে। ৱালাহুম আযাবুন আলীম, আৰু সিহঁতৰ বাবে আছে যথেষ্ট
যন্ত্রণাদায়ক শাস্তি। ওয়ালা ইয়াহসাবান্না আল্লাযীনা কাফারু আন্নামা নুমলি লাহুম খায়রান লিআনফুসিহিম ওয়ালা ইয়াহসাবান্না, আৰু আল্লাযীনা কাফাৰু, যিসকলে অবিশ্বাস কৰিছে, অগ্ৰাহ্য কৰিছে, সিহঁতে ভবা উচিত নহয়, সিহঁতে ভাবিব নালাগে। ইন্নামা নুমলি লাহুম খায়ৰুন লিআনফুসিকুম, যে সিহঁতৰ এই পৃথিৱীত সিহঁতৰ ম্যাদ যি আমি বৃদ্ধি কৰি দিছোঁ, এক দীৰ্ঘকাল দিছোঁ সিহঁতক, যে আমি বহুতো টকা পইচা বিভিন্ন ধৰণৰ এই পৃথিৱীৰ ভোগবিলাসৰ যি আয়োজন কৰি দিছোঁ, সিহঁতৰ ম্যাদ আমি যে পৃথিৱীত বৃদ্ধি কৰি দিছোঁ, তেনে লোকসকলে ভাবিব নালাগে যে খায়ৰুল লিআনফুসিকুম, এই বৃদ্ধি কৰি দিয়া ম্যাদ সিহঁতৰ বাবে কিবা ভাল হৈছে বুলি। এই কথা সিহঁতে কেতিয়াও ভাবিব নালাগে। ইন্নামা নুমলি লাহুম, নিশ্চয় মই সিহঁতৰ বাবে বৃদ্ধি কৰি দিছোঁ, লিয়াজদাদু ইছমান, যাতে সিহঁতৰ পাপবোৰ বৃদ্ধি হৈ গৈ থাকে। ওয়ালাহুম আযাবুন মুহিন, আৰু সিহঁতৰ বাবে আছে যথেষ্ট বহুতো যন্ত্ৰণাদায়ক, কষ্টদায়ক সিহঁতৰ বাবে আছে শাস্তি প্ৰস্তুত হৈ আছে। গতিকে এই পৃথিৱীত তেওঁলোকে দীৰ্ঘম্যাদ কাল তেওঁলোকে ভোগবিলাসৰ বাবে পাইছে, সেই ম্যাদত তেওঁলোকে যথেষ্ট ধন সম্পত্তি, টকা পইচা যি অৰ্জন কৰিছে, সঞ্চয় কৰিছে, তেনে অবিশ্বাসকাৰীসকলে ভবা উচিত নহয় যে এইবোৰৰ দ্বাৰা সিহঁতৰ কিবা ভাল হ'ব। বৰং আল্লাহে এই সুবিধা সিহঁতক কৰি দিছে যাতে সিহঁতৰ পাপ দিনক দিনে বৃদ্ধি হৈ যায়, কিয়নো সিহঁতে আল্লাহৰ কথাক অগ্ৰাহ্য কৰিছে, অস্বীকাৰ কৰিছে। আৰু তেনে লোকসকলৰ বাবে আছে যথেষ্ট শাস্তি মজুত কৰি ৰখা গৈছে। মা কানাল্লাহু লিয়াজাৰাল মুমিনিনা আলা মা আনতুম আলাইহি হাত্তা ইয়ামিজাল খাবিসা মিনাত তাইয়িবি। মা কানাল্লাহু, আল্লাহ এনেধৰণৰ মনোভাৱন্ন কেতিয়াও নহয়, লিয়াবিজা মুমিনিনা, যে বিশ্বাসীসকলক এৰি দিব, আলা মা আনতুম আলাইহি, যি অৱস্থাৰ ওপৰত সিহঁত আছে। আমি দেখি আহিছোঁ যে দুটা বিপৰীত দলৰ যেতিয়া মুখামুখি সংঘৰ্ষৰ ফলস্বৰূপে বিশ্বাসী লোকসকলৰ মাজতো কেনেধৰণৰ মনত বিভিন্ন আতংকৰ সৃষ্টি হৈছিল। বিভিন্ন সময়ত সিহঁতে আল্লাহৰ বিষয়ে যিটো গৈৰ হক, যিটো সত্য নহয়, তেনেধৰণৰ কথাও তেওঁলোকৰ মনত জাগিছিল বা তেওঁলোকে প্ৰকাশ কৰিছিল। তেওঁলোকৰ স্থান ত্যাগ কৰি তেওঁলোকে তাৰ পৰা পলায়নো কৰিছিল, যদিও তেওঁলোক কিন্তু বিশ্বাসী, আল্লাহৰ বিশ্বাসী লোক। গতিকে আল্লাহ এনেকুৱা নহয় যে সিহঁতক এনে এটা দুধুৰ মুধুৰ অৱস্থাত আল্লাহে সিহঁতক এৰি দিব বিশ্বাসীসকলক। মা কানাল্লাহু লিয়াজাৰাল মুমিনিনা আলা মা আনতুম আলাইহি, তেওঁলোকে এতিয়া যিটো অৱস্থাত আছে সেই অৱস্থাত যে সিহঁতক আল্লাহে এৰি দিব, যি কৰে কৰক, আল্লাহ তেনেধৰণৰ মনোভাৱন্ন নহয়। হাত্তা, যেতিয়ালৈকে ইয়ামিজাল খাবিসা মিনাল তাইয়িবি, যেতিয়ালৈকে তেনে লোকসকলৰ ভিতৰত থকা পংকিলতা, বেয়া চিন্তা, খাবিছ, যেতিয়ালৈকে পৰিষ্কাৰ কৰি নিদিয়ে, ছেপাৰেট কৰি নিদিয়ে মিনাত তাইয়িবা,
এই পংকিলতা পৰিষ্কাৰ কৰি সিহঁতক যেতিয়ালৈকে আল্লাহে পবিত্ৰ নকৰে তাৰ আগত এক দুধুৰ মুধুৰ অৱস্থাত মহান আল্লাহে সিহঁতক কেতিয়াও এৰি নিদিয়ে। বিশ্বাসীসকলক, নিশ্চিতভাৱে বিশ্বাসী লোকসকলক আল্লাহে মনৰ ভিতৰত থকা সকলো ধৰণৰ বেয়া চিন্তা পংকিলতা সকলোবোৰ দূৰ কৰি দিব। অৰ্থাৎ তৈয়বাত আৰু খাবিছ দুটা শব্দ ব্যৱহৃত হৈছে। ইয়াক যেতিয়ালৈকে ছেপাৰেট কৰি নিদিব, পৃথক কৰি নিদিব, তেতিয়ালৈকে আল্লাহে তেনে বিশ্বাসী লোকসকলক সেই অৱস্থাত কেতিয়াও এৰি নিদিয়ে। ওয়ামা কানাল্লাহু লিয়ুতলিআকুম আলা গাইবি। ইয়াৰ উপৰিও আল্লাহৰ মনোভাৱ, আল্লাহৰ চৰিত্ৰ এইটো নহয় যে লিয়ুতলিআকুম আলা গাইবি, যে অদৃশ্যৰ বিষয়ে সকলো জ্ঞান বিশ্বাসীসকলক সকলোকে যে আল্লাহে দি দিব, তেনে কথাও নহয় আল্লাহৰ পক্ষে। ওয়ালাকিন আল্লাহু ইয়াজতাবি মির রুসুলিহি, কিন্তু ওয়ালাকিন্নাল্লাহ, বরং আল্লাহে ইয়াজতাবি মির রুসুলিহি, আল্লাহে নিৰ্বাচিত কৰে, মনোনীত কৰে, মিৰ রুসুলিহি, তেখেতৰ বাৰ্তাবাহক সকলৰ ভিতৰৰ পৰা, মাইয়াছাউ, যিসকলে বিচাৰে, আল্লাহৰ বাৰ্তা বহন কৰিবৰ বাবে যিসকলে বিচাৰে, তেনে লোকসকলক আল্লাহে নিৰ্বাচিত কৰে, পছন্দ কৰে, চুজ কৰে। ফাআমিনু বিল্লাহি ওয়া রুসুলিহি, গতিকে আল্লাহে জনাই দিছে আমাক যে ফাআমিনু বিল্লাহি, গতিকে আল্লাহৰ ওপৰত তোমালোকে বিশ্বাস ৰাখা, বিশ্বাস আনা, ইমান আনা, ওয়া রুসুলিহি, আৰু তেখেতৰ বাৰ্তাবাহকসকলৰ প্ৰতি। বাৰ্তাবাহকসকলৰ ইয়াত প্লুৰেলত কোৱা গৈছে, ওয়া রুসুলিহি, গতিকে কেৱল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে ইয়াত কোৱা হোৱা নাই। প্ৰকৃততে আল্লাহৰ এইটো এটা ছিষ্টেম আমি দেখি আহিছোঁ। সমগ্ৰ কোৰাণ যদি আমি খুব ভাল ধৰণে মনোযোগেৰে আমি পঢ়োঁ, তেতিয়া এনেবোৰ কথা আমাৰ বাবে স্পষ্ট হৈ পৰে যে আল্লাহে মনোনীত কৰে তেখেতৰ বাৰ্তাবাহকক, আল্লাহে নবীসকলৰ প্ৰতি কিতাপ প্ৰেৰণ কৰে, প্ৰেৰণ কৰি মানুহক তেখেতৰ বাণী সেই বাৰ্তাবাহকসকলৰ মাধ্যমক প্ৰচাৰ কৰি মহান আল্লাহে এক বিশ্বাসী মানুহৰ দল গঠন প্ৰক্ৰিয়াটোৱে হৈছে আল্লাহৰ মূল ছিষ্টেম। গতিকে এই রুসুলিহি বুলি কোৱাৰ লগে লগে আল্লাহৰ এই গোটেই ছিষ্টেমটো যে এনেদৰে আল্লাহে বাৰ্তাবাহকক প্ৰেৰণ কৰি আল্লাহৰ বাণী মানুহৰ মাজত প্ৰচাৰ কৰি দিয়ে, এই কথাবোৰ আল্লাহে জনাইছে যে তোমালোকে বিশ্বাস কৰি লোৱা। ওয়াইন তুমিনু, আৰু যদি তোমালোকে এই কথাবোৰ বিশ্বাস কৰা, ইমান আনা, ওয়াত্তাকু, আৰু যদি আল্লাহৰ ৰুখক ভয় কৰা, ফালাকুম আজরুন আজিম, তেন্তে নিশ্চয় তোমালোকৰ বাবে আছে মহান পুৰস্কাৰ। আল্লাহৰ ঘোষণা। দৰ্শকবৃন্দ, এই কথাবোৰ আমি পাতলীয়াকে ল'ব নালাগে, অতি গভীৰৰ পৰা গভীৰতালৈ আমি চিন্তা কৰিব লাগে। আল্লাহৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে আমি প্ৰকৃততে কি কি কৰিব লাগিব, আমি নিজকে কেনেকে আমি গঢ় দিয়াৰ চেষ্টা কৰিব লাগিব। সকলো ধৰণৰ অংশীদাৰিত্ব ত্যাগ কৰি ৱাহিদ আল্লাহৰ কিতাপৰ ওপৰত ভিত্তি কৰি একক আল্লাহক আমি ইমান আনিব লাগিব, বিশ্বাস আনিব লাগিব, আৰু আল্লাহৰ কথাবোৰ যে তেখেতৰ মনোনীত বাৰ্তাবাহকৰ দ্বাৰা
এনেদৰে কিতাপ আকাৰে আমাৰ মাজলৈ প্ৰেৰণ কৰে, এই কথাবোৰ আমি বিস্তৃতভাৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে, ৱালা ইয়াহছাবান্না আল্লাযীনা ইয়াবখালুনা বিমা আতাহুমুল্লাহু। তাৰ পাছত কৈছে, ৱালা ইয়াহছাবান্না আল্লাযীনা ইয়াবখালুনা বিমা আতাহুমুল্লাহু মিন ফাদলিহি ওয়া হুয়া খায়রুল লাহুম। যে আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা আল্লাহে মানুহক যি যি বিষয়বস্তুবোৰ দিছে, যি ধন সম্পদ দিছে, টকা পইচা দিছে, সেই বস্তুবোৰক লৈ কৃপণালি কৰিবৰ কাৰণে মহান আল্লাহে মনা কৰিছে। আৰু এই কৃপণালি কৰাটো তেওঁলোকে ভাবিব নালাগে। ৱালা ইয়াহছাবান্না আল্লাযীনা ইয়াবখালুনা, যিসকলে কৃপণালি কৰে, বিমা আতাহুমুল্লাহু, যি আল্লাহে সিহঁতক দিছে, মিন ফাদলিহি, তেখেতৰ অনুগ্ৰহৰ দ্বাৰা, হুৱা খায়ৰুন, এই কৃপণালি কৰাটো ভাল বুলি ভাবিব নালাগে। লাহুম, সিহঁতৰ বাবে ভাল বুলি ভাবিব নালাগে। বাল হুৱা শাৰৰুল লাহুম, বৰং এনে কৃপণালি কৰাটো সিহঁতৰ বাবে যথেষ্ট এক বেয়া কাম। আল্লাহে কৃপণ হ'বৰ বাবে মনা কৰিছে। সায়ুতাওৱাকুনা মা বাখিলু বিহি ইয়াউমাল কিয়ামাতি। এই যিবোৰ ধন সম্পদ বা যিবোৰ বিষয়ক লৈ সিহঁতে কৃপণালি কৰিছে, ৰোজ কিয়ামতৰ দিনা তেনেধৰণৰ বস্তুবোৰ সিহঁতক গলাবদ্ধ কৰি দিব বুলি কৈছে। ৰোজ কিয়ামতৰ দিনা ডিঙিত আঁৰি দিব। ৱালিল্লাহি মিৰাছুস সামাৱাতি ওয়াল আৰদি, যেহেতু আল্লাহে এই আকাশমণ্ডল আৰু পৃথিৱীৰ উত্তৰাধিকাৰী, মিৰাছ, যেহেতু আল্লাহে উত্তৰাধিকাৰী, গতিকে আল্লাহে যেতিয়া তেখেতৰ অনুগ্ৰহৰ দ্বাৰা কোনো মানুহক টকা পইচা ধন সম্পত্তি দিয়ে, সেই ধন সম্পত্তি লৈ মানুহে কেতিয়াও কৃপণালি কৰিব নালাগে। আৰু এই কৃপণালি কৰাটো সিহঁতৰ বাবে ভাল বুলি তেওঁলোকে বিবেচনা কৰিব নালাগে। অন্যথা ৰোজ কিয়ামতৰ দিনা সেই বস্তুবোৰ সিহঁতৰ গলাবদ্ধ কৰি দিব বুলি কৈছে। যেহেতু আল্লাহে হৈছে এই আকাশমণ্ডল আৰু পৃথিৱীৰ উত্তৰাধিকাৰী। ৱাল্লাহু বিমা তা'মালুনা খাবীৰ, আৰু নিশ্চয় আল্লাহে তোমালোকে কি কৰি আছা সেই সকলোবোৰ বিষয়ৰ আল্লাহে খবৰ ৰাখে, সকলো জানে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই কোৰাণ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আজিলৈ আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূলা ফাকতুবনা মা'আস শাহিদিন। সালামুন আলাইকুম।